নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ সৰকাৰ, দেউতা ৰঞ্জিত সৰকাৰ, গাঁও হাওদৰভিটা, জিলা বাক্সা, ব্লক জালা। মই সৰুৰে পৰা খেতিৰ লগতে জড়িত। খুৰাহঁত খেতিয়কৰ লগত সহায় কৰি আছিলোঁ আৰু এতিয়া নিজেও খেতি কৰি আছোঁ। সৰুৰে পৰা খেতিৰ লগতে জড়িত হৈ আছিলোঁ। আগৰে যি ধৰণে খেতি কৰি আছিল তেনেকুৱাকৈ খেতি কৰি আছিলোঁ, কিন্তু একো লাভান্বিত হোৱা নাছিলোঁ। 2023 চনত মই আত্মাৰ সংস্পৰ্শত আহি আত্মাৰ পৰা দিয়া ট্ৰেইনিংবিলাকত আগভাগ লৈ 2023 চনত প্ৰশিক্ষণ লৈ থাকোঁতে তাৰপিছত আত্মাৰ ফালৰ পৰা মোক শালি ধানৰ ৰঞ্জিত চাবুৱান ভেৰাইটি কৰাৰ কাৰণে ডেমনষ্ট্ৰেশ্যন এটা দিছিলে। সেই ডেমনষ্ট্ৰেশ্যনত মই নিয়াৰিকৈ লাইন ছয়িং কৰি খেতিটো কৰিছিলোঁ আৰু বহুত উন্নত মানৰ ফল পোৱাৰ কাৰণে সক্ষম হৈছিলোঁ। 2024-25 বৰ্ষত যিটো ডেমো পাইছিলোঁ, ডেমো পোৱাৰ লগতে মই শাৰী শাৰীকৈ ধান লগাইছিলোঁ ৰঞ্জিত চাবুৱান। তাতে ধান লগোৱাৰ সময়ত বহুতো ওচৰে পাঁজৰে মানুহখিনি হাঁহিছিল মোক লাইন ছয়িং কৰাৰ কাৰণে। এতিয়া ধান নহ'ব বুলি তাৰমানে হাঁহিছিল, ইটিকিং কৰিছিল। তাৰপিছত যেতিয়া দেখে মোৰ ধানটোৱে ভাল হৈ ওচৰৰ মানুহখিনি মোৰ খেতিৰ কাষেদি চাই তাৰপিছত খেতি ভাল হোৱা দেখা পাই তাৰমানে অলপ হেৰি কৰিছে, তেনেকৈ কৰাৰ কাৰণে আগবাঢ়ি আহিছে বেলেগেও। আগতে যিখিনি মানে হাঁহিছিল তেতিয়া বুজি পোৱা নাছিল যে এনেকৈ খেতি কৰিলে উৎপাদন বেছি হয়, সাৰ কম লাগে, বিধান কম লাগে, এনেকৈ উৎপাদনটো বহুত বেছি হয়। তাৰ ফলত বহুতখিনি লাভান্বিত হয়। এতিয়া গাঁৱৰ বহুত খেতিয়ক আছে এনেকৈ আগবাঢ়ি কৰাৰ কাৰণে খেতি উঠি পৰি লাগিছে। আলু, এনেকুৱা সৰিয়হ, আটাইবিলাক খেতি কৰোঁ মোটামুটি। মই খেতিবিলাক সাৰৰ প্ৰয়োগটো কমাই দিছোঁ, অৰ্গেনিকভাৱে কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। এতিয়া ষ্ট্ৰবেৰী মই নিজে ঘৰতে কৰোঁ, পেকেজিঙো কৰোঁ, মাৰ্কেটিঙো মই নিজে কৰোঁ। নিজে কৰাৰ ফলত দামটো নিজে অলপ বেছি পাওঁ। তাৰ উপৰিও মই গণতন্ত্ৰ দিৱসত আমাৰ মহকুমাৰ ফালৰ পৰা বেষ্ট ফাৰ্মাৰ এৱাৰ্ড পোৱাৰ কাৰণে সক্ষম হৈছোঁ। 2026 চনত জিলা কৃষি বিভাগৰ পৰা তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। যে কৃষিত ইমান বিপ্লৱিক পৰিৱৰ্তন হ'ল, তাৰ বাবে আত্মা আৰু জিলা কৃষি বিষয়াসকলক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। মই যেনেকৈ কাৰিকৰী ফালৰ পৰা খেতিবিলাক কৰি আছোঁ, সেনেকৈ খেতিয়কসকলে আগবাঢ়ি আহি মোৰ নিচিনাকৈ কৰি লাইন ছয়িং হওক, ধৰক কম খৰচত অধিক উৎপাদন, কম ঠাইত অধিক উৎপাদন, এনেকৈ কৰা বছৰত 3-4বাৰ কৰিব পাৰি খেতি। আচলতে আমাৰ খেতিয়কসকলে মাটিবিলাক এনেই পেলাই থৈ দিয়ে, তাত কৰি খেতি কৰাৰ কাৰণে আগবাঢ়ি আহক, তাই মই অনুৰোধ জনাইছোঁ।